কওঁ উপস্থিত আমাৰ সকলো পৰিয়াল যে পৰিয়াল গোটেইবোৰ আমাৰ ভণ্টি মোৰ কাৰণে ল'ৰা ছোৱালীও হ'ল এতিয়া কাৰণ ইয়াতো সৰু সৰু বহুত ল'ৰা ছোৱালীবোৰ আহিছে আৰু ইয়াত পুৰণা ষ্টাফ বুলি ক'বলৈ গ'লে বহুতো আছে যেনে আছে আমাৰ বাবলি 93 তাই নিজে 15 বছৰ বয়সমানতে আমাৰ তাত আহিছে এতিয়া তাইৰ ছোৱালী 15 বছৰ পাৰ হৈ গ'ল সেইকাৰণে এই পুৰণা ষ্টাফ আৰু নতুন ল'ৰা ছোৱালী যোনবোৰ এতিয়া আহিছে তেওঁলোক অকণমান দুই এষাৰ কম আমাৰ হস্পিটেলখন আৰম্ভ কেনেকৈ কৰিলোঁ আমি তেতিয়া আৰম্ভ কৰিছোঁ একচুৱেলি মইতো 91 চনৰ পৰাই এখন আৰম্ভ কৰিছোঁ আৰু 92 চনৰ নৱেম্বৰ মাহত আমি তাত এটা উপস্থিতি দেখুৱালোঁ লিগেলি আৰু সকলোৰে ৰাইজৰ কিন্তু মই 91 চনৰ নৱেম্বৰ মাহত তাৰমানে 1 বছৰ মই এটা ট্ৰায়েল ৰান দিছিলোঁ ৰেকি বুলি কয় ৰেকিৰ ৰান এটা কৰি পেলাই এইটো মই চলাইছিলোঁ আৰু সেই সময়ত আমাৰ এইটো হোৱা নাছিলে এইটো বিল্ডিং নাছিলে সেই পুৰণা বিল্ডিং আছিলে ল'ৰা ছোৱালীৰ কাৰণে তেতিয়া আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া কি আছিলে একো নাছিলে অকল এই পুৰণা বিল্ডিংটো যে এতিয়া এইটো অতি হৈ গ'ল আৰু কাষত সৰু সৰু ৰুম দুটা আছিলে সেইকেইটা দি আৰম্ভ কৰিছোঁ তাত অনলি DNC MTB আৰম্ভ কৰিছোঁ মই ট্ৰায়েল ৰান দি আছোঁ আৰু তাৰপিছত লাহে লাহে আমি 6টা কেবিন আৰম্ভ কৰিলোঁ আৰু তাৰপিছত 40 আৰম্ভ কৰিলোঁ তাৰপিছত মানুহ ওপৰত থকা গোটেইখিনি কৰিলোঁ এনেকৈ লাহে লাহে আৰম্ভ কৰিছোঁ আৰু যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া অকল দুজনে আছিলে মোৰ লগত এছিষ্ট কৰিছিলে মোক এগৰাকী আছিলে নামকি বুলি আৰু এগৰাকী আছিলে বাবলি বুলি এগৰাকী বেলেগ বাবলি এই দুজনে মোক হেল্প কৰিছিলে আৰু সেই সময়ত মই যেতিয়া আৰম্ভ কৰিছিলোঁ মই তেতিয়া চুইপিঙৰ কাম তাৰপিছতে নাৰ্ছৰ কাম গোটেইবোৰ অকলে কৰিছোঁ সেই সময়ত তেনেকৈ আৰম্ভ কৰিছোঁ তাৰ আগতে যেতিয়া বনাই আছে সেই সময়ত বস্তু বাহানি কি কয় হেৰিৰ কাৰণে কি কয় কনষ্ট্ৰাকশ্যন মেটেৰিয়েলছ সেইখিনিও মই নিজে উঠাই লৈ গৈছোঁ তেনেকৈ আৰম্ভ কৰিছোঁ এতিয়া এইটো অৱস্থা লাগে এতিয়াতো 32 বছৰ পাৰ হৈ 32 ইয়াৰ্ছ আৰু আগলৈ গৈ থাকিব বুলি 32 বছৰ হৈ গ'ল তো 32 বছৰৰ ভিতৰত আৰু আমি আগুৱাই যাম বুলি আশা কৰিছোঁ আমি কি বহুত প্ৰজেক্ট লৈ থৈছোঁ ঢেৰ প্ৰজেক্ট এইটো কামিং ডেজত আপোনালোকে গম পাব আমি কি কৰি আছোঁ ভিতৰে কেইবাটাও প্ৰজেক্ট লৈ থৈছোঁ তো সেইবোৰ আমি নতুন আজিকালি যিটো যুগ চলিছে অনলাইনত সেই অনলাইনৰ যুগতো আমি কাম কিছুমান চলাই আছোঁ আৰু আৰম্ভ কৰিম এতিয়া নতুনকৈ তো সেইটো পাছত গম পাব আপোনালোকে আমি কি কৰিলোঁ কাৰণ এইটো এতিয়া আমি ডিছক্ল'জ নকৰোঁ এইটো বস্তু কাৰণ সেইটো আমি সেইবোৰ প্ৰজেক্ট আমি থৈ দিছোঁ ভিতৰত তো বাকীখিনি হ'ল আমি যিখিনি ল'ৰা ছোৱালী ইয়াত আছে সকলোৱে যেন আমি ফেমিলি হিচাপে কাম কৰোঁ আৰু ভৱিষ্যতলৈও সদায় সেই একেটা মনোভাৱ দি পেলাই কাম কৰিলে আমাৰ অনুষ্ঠানটো উন্নতি আৰু হ'ব কাৰণ এইটো আমি ভাবিব নালাগে যে ইয়াত আহি মই চাকৰিয়ে কৰিছোঁ চাকৰিৰ কথা ভাবিব নালাগে আমি একেই হয় সকলো মানুহ আৰু খালি আমাৰ নিজৰ বেষ্ট অফ দ্য বেষ্ট দি দিব লাগে আমি বেষ্টটো দিলে নিজৰ কাৰণেও ভাল অনুষ্ঠানখনৰ কাৰণে ভাল আৰু সকলোবোৰৰ কাৰণে ভাল আৰু ইণ্টিগ্ৰিটি চবৰে নিজৰ ইম্পৰ্টেণ্ট আমি নিজে ইজনে সিজনক হেল্প কৰি যাব লাগিব তাৰ লগত যেন আমি এটা বেয়া মনোভাৱ ৰাখি পেলাই কাম কৰিব নালাগে এইখিনিয়ে মই আশা কৰিছোঁ আৰু মোৰ বক্তব্য সমাপ্ত কৰিছোঁ